বিকাশৰ ভগীৰথী গংগা নমাই আনি সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ উদ্যোগত আজি 114 কোটি টকাৰ উন্নয়নমূলক কাম-কাজ আমি শুভাৰম্ভ কৰিছোঁ। মই বিশ্বাস কৰোঁ যে অসমৰ কোনো এটা সমষ্টিত জিলা পৰ্যায়ত হ'ব পাৰে, কিন্তু এটা সমষ্টিত একেদিনাই 114 কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন এই অনন্য কৃতিত্ব জাগিৰোড সমষ্টিয়ে আজিৰ দিনত লাভ কৰিছে। মই জাগিৰোডবাসী ৰাইজক ধন্যবাদ জনাম, অভিনন্দন জনাম আৰু আপোনালোকৰ মৰমৰ বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়াক অভিনন্দন জনাম। মই আশা কৰোঁ জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত জাগিৰোড সমষ্টিলৈ এনেধৰণে বিকাশৰ গংগা সদায় আহিব আৰু জাগিৰোড সমষ্টিক অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰিত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক বহু সময়ৰ পৰা বহি আছে, মই বহুত দীঘলীয়াকৈ নকওঁ। আমাৰ চৰকাৰে ল'ব বিচৰা কেইটামান নতুন আঁচনি, জাগিৰোড সমষ্টিৰ বাবে আমি ল'ব বিচৰা কেইটামান নতুন আঁচনিৰ বিষয়ে আপোনালোকক মই অৱগত কৰিব খুজিছোঁ। মৰিগাঁও জিলাৰ জাগিৰোড অঞ্চল আধ্যাত্মিক, সাংস্কৃতিক আৰু প্ৰাকৃতিকভাৱে সদায়ে সমৃদ্ধ। এই অঞ্চলৰ ঐতিহাসিক স্থানসমূহে ইয়াৰ চহকী ঐতিহ্যক প্ৰতীয়মান কৰি আহিছে। শিলচাঙৰ খলা ৰজাৰ কীৰ্তিচিহ্নসমূহে অঞ্চলটোৰ ঐতিহাসিক ৰাজকীয় শাসন ব্যৱস্থাৰ নিদৰ্শন দাঙি ধৰে। গোভা ৰজা আৰু ৰাজ পৰিয়ালৰ স্মৃতি বিজড়িত এই অঞ্চলটিত প্ৰতি বছৰে অনুষ্ঠিত জোনবিল মেলাই অসমৰ প্ৰাচীন পৰম্পৰাৰ গৰিমামণ্ডিত ইতিহাসৰ কথা আমাক সোঁৱৰাই দিয়ে। পাহাৰৰ পৰা মামা মামীসকলে এই মেলালৈ আহি বিনিময় পথাৰে বস্তু ক্ৰয় বিক্ৰয় কৰা গোভা ৰজাৰ দৰবাৰ আদিয়ে এই মেলাৰ অনন্য বৈশিষ্ট্যৰে অঞ্চলটোক মহিয়ান কৰি ৰাখিছে। জাগিৰোড সমষ্টিৰ পবিতৰা অভয়াৰণ্য ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম আকৰ্ষণৰ স্থলী। মায়ং হৈছে প্ৰত্নতাত্ত্বিক সমলৰাজি আৰু ঐন্দ্ৰজালিক কাৰ্যকলাপৰ ঐতিহ্যৰে সমৃদ্ধ। মায়ঙৰ ঠায়ে ঠায়ে থকা কীৰ্তিচিহ্নসমূহৰ ভিতৰত কাছচিলা পাহাৰৰ ওপৰত থকা মন্দিৰ, কানাই বৰশী বোৱা শিল, গোবৰ্ধন পাহাৰৰ বৰ্ণনাৰ লগতে পঞ্চপাণ্ডৱৰ স্বৰ্গযাত্ৰাৰ পদচিহ্ন থকা পাহাৰৰ বৰ্ণনা ইত্যাদি অনেক জনশ্ৰুতিৰে অঞ্চলটি পূৰ্ণ হৈ আছে। অঞ্চলটোত থকা এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখনে ৰাজ্যৰ অৰ্থনৈতিক দিশত প্ৰভূত বৰঙণি যোগাই আহিছে। জাগিৰোড অঞ্চলৰ মন্দিৰসমূহে আমাৰ আধ্যাত্মিক জীৱনধাৰাক শক্তিশালী কৰি আহিছে। দেওশাল মন্দিৰৰ আজি ধৰ্মীয় পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থানত পৰিণত হৈছে। গোভা ৰজাই এই মন্দিৰত পূজা পাতল কৰিছিল। সীতা জখলা অসমৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এটা চিনাকি নাম আৰু অসমৰ ঘৰুৱা অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংগ। ব্ৰহ্মপুত্ৰৰ বালিচৰ পাহাৰৰ নান্দনিক দৃশ্যৰে ভৰপূৰ চনকা বনভোজ আৰু পৰ্যটন অতি জনপ্ৰিয় ঠাই। অসমীয়া সাহিত্য জগতৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল আহতগুৰিত। ঊনবিংশ শতিকাত এইগৰাকী মহান সাহিত্যিকে অসমীয়া ভাষা সাহিত্যৰ জগতলৈ আগবঢ়াই যোৱা স্মৃতি আমাৰ বাবে সদায় পাতস্মৰণীয়। মই আজি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে ঘোষণা কৰিছোঁ যে এই বছৰৰ পৰা আগৰ দৰে আমি জাগিৰোডৰ আহতগুৰিৰ মহৰ যুঁজ আমি ভোগালী বিহুৰ সময়ত পালন কৰিব পাৰিম আৰু এই ক্ষেত্ৰত থকা সকলো বাধা নিষেধ চৰকাৰে প্ৰত্যাহাৰ কৰিছে। আজি আমাৰ জাগিৰোড সমষ্টিত 85 কোটি টকাৰে ৰেলৰ উৰণ সেতু নিৰ্মাণ হ'ল।
তৰঙা বিলৰ সৌন্দৰ্য বৰ্ধন আৰু বিলৰ পাৰত চাইকেল ট্ৰেক নিৰ্মাণ হ'ল। লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলা প্ৰায় 9 কোটি টকাৰে নিৰ্মাণ হ'ল। জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয় হ'ল। 750খন আসনযুক্ত ক্ৰীড়া সন্থাৰ আটকধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ল। জাগিৰোডত জনসংযোগ বিভাগৰ ডিজিটেল LED বিলবোৰ্ড নিৰ্মাণ হ'ল। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে সকলোৱে জানে জাগিৰোডৰ কাগজ কলৰ যি আমাৰ বাবে অভাৱনীয়ভাৱে বন্ধ হৈ গৈছিল, সিয়ে জাগিৰোডৰ প্ৰতিগৰাকী জনতাৰ মাজত এক বেদনাৰ চাপ পেলাইছিল। আমিও কি কৰিম কি নকৰিম ভাবি ৰাস্তা বিচাৰি পোৱা নাছিলো। চৰকাৰ গঠন হোৱাৰ পিছত আৰ্থিক অৱস্থাৰ কথা জানিও বুজিও মনত অদম্য সাহস লৈ জাগিৰোড পেপাৰ কলৰ সমস্যা নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা কৰিছিল। এই প্ৰচেষ্টাত ৰাজ্য চৰকাৰে কাছাৰ পেপাৰ মিল আৰু জাগিৰোড পেপাৰ মিলৰ বাবে ৰাজ্য চৰকাৰে 810 কোটি টকা খৰচ কৰি জাগিৰোড আৰু কাছাৰ পেপাৰ কলৰ শ্ৰমিকসকলৰ চকুৰ পৰা চকু পানী মচি পেলোৱাৰ ব্যৱস্থা হাতত লৈছিল। এই পেপাৰ মিলৰ বহুজন যুৱক যুৱতীক আমি অসম চৰকাৰত আমি চৰকাৰী চাকৰি দিয়া পৰ্যন্ত আমি ঐতিহাসিক সিদ্ধান্ত ল'বলৈ সক্ষম হৈছিলো। আজি মই বিশ্বাস কৰোঁ জাগিৰোডৰ পেপাৰ কলৰ দুখ লগা ইতিহাস আজি অতীত হৈ গ'ল। আজি জাগিৰোড পেপাৰ কলৰ কৰ্মীসকলে মোক আহি ধন্যবাদ জনাইছে। মই ভাবোঁ এয়া ধন্যবাদৰ পাত্ৰ মই নহয়, আপোনালোকৰ ভালৰ কাৰণে চিন্তা কৰা অসমৰ 3 কোটি পৰিয়াল 3 কোটি মানুহ এই ধন্যবাদৰ পাত্ৰ। কাৰণ তেওঁলোকৰ আশীৰ্বাদতেই আমি জাগিৰোড পেপাৰ মিলৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছিলো। শ্ৰদ্ধাৰ ৰাইজ, জাগিৰোডে এতিয়া নতুন দিনৰ নতুন বিকাশৰ বাবে অপেক্ষা কৰি আছে আৰু কেইটামান দিনৰ ভিতৰতে জাগিৰোডলৈ অসমৰ সৰ্ববৃহৎ বিনিয়োগৰ আটাইতকৈ ভাল খবৰ আহিব বুলি মই বিশ্বাস কৰোঁ। মই বিশ্বাস কৰোঁ জাগিৰোডত আহিবলগীয়া বিকাশৰ বতাহে সমগ্ৰ জাগিৰোড আৰু মধ্য অসমৰ প্ৰতিচ্ছবি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব। পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আজি জাগিৰোডৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। এই পৰিৱৰ্তনৰ লগত সংগতি ৰাখি আজিৰ সভাতেই জাগিৰোড চহৰৰ নলা নৰ্দমা আদি নিৰ্মাণ কৰাৰ বাবে মই ৰাজ্য চৰকাৰৰ পৰা এখন 50 কোটি টকাৰ আঁচনি আজিৰ সভাতে মই ঘোষণা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এই টকা ব্যয় কৰি আমি সমগ্ৰ জাগিৰোড চহৰখনৰ আমি প্ৰতিচ্ছবি পৰিৱৰ্তন কৰিবলৈ প্ৰচেষ্টা কৰিম। জাগিৰোডত এটা নতুনকৈ অগ্নি নিৰ্বাপক কেন্দ্ৰ গঠনৰ বাবেও মই আজিৰ সভাতে আপোনালোকক প্ৰতিশ্ৰুতি দিছো। ইয়াৰ লগতে জাগিৰোডৰ ভাগাৰাৰ পৰা আমচৈলৈকে এই সমগ্ৰ পথছোৱা 64 কোটি টকা খৰচ কৰি অসম মালাৰে মই পুনৰ নিৰ্মাণৰ বাবেও আজিৰ সভাতে আপোনালোকক মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছো। নৱগঠিত জাগিৰোড সমষ্টিত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ো অন্তৰ্ভুক্ত হৈছে। মই বিশ্বাস কৰোঁ আজিৰ পৰা 2 বছৰৰ ভিতৰত আমি মৰিগাঁও মেডিকেল কলেজখনো অসমবাসী ৰাইজলৈ আমি আগবঢ়াই দিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমি অসমখনত এনেকে আগতে কেতিয়াও চিন্তা নকৰা অজস্ৰ উন্নয়নমূলক কাম আমি হাতত ল'বলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম। 90,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পিছত এতিয়া আমি অসমত নতুনকৈ আৰু 40,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ পথত আগবাঢ়িছো। আজি আমি অসমৰ
নিবনুৱা যুৱক যুৱতীসকলক চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তেওঁলোকে অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে আমি যুৱক যুৱতীসকলক বেংকৰ কোনো ধৰণৰ মৰ্টগেজ নোহোৱাকৈ চৰকাৰৰ পৰা পোনে পোনে 2 লাখ টকাৰ সাহায্য দিয়াৰ আন এখন আঁচনিও আমি ইতিমধ্যে আৰম্ভ কৰিছো এই আঁচনিখন যিসকল যুৱকে লাভ কৰিব তেওঁলোকক 2 লাখ টকা আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম আৰু ভৱিষ্যতে তেওঁলোকে এই 2 লাখ টকাৰ উপৰিও বেংকৰ পৰা যাতে আৰু বহু টকা লোন ল'ব পাৰে তাৰ বাবে আমি তেওঁলোকক একোজন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিৰ্মাণ কৰাৰ কৰ্মযোগ্যটো আমি জপিয়াই পৰিম শ্ৰদ্ধাৰ ৰাইজ আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে চাউল পাইছিলে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ